10 নং কাজিৰঙা সমষ্টিৰ পৰা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব শৈলেন্দ্ৰ মালাকাৰ। শাসনাধীন ভাৰতীয় জনতা পাৰ্টিৰ স্বৈৰাচাৰী শাসনত অতিষ্ঠ দেশৰ সাধাৰণ জনতা। বুধবাৰৰ দিনটোত এটি সংবাদমেল সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এনে মন্তব্য কৰে 10 নং কাজিৰঙাৰ ভাৰতীয় গণ পৰিষদ চমুকৈ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শৈলেন্দ্ৰ মালাকাৰ। তেওঁ জনায় যে সমাগত লোকসভা নিৰ্বাচনত বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰি বিপুল ভোটত জয়লাভ কৰিব। বক্তব্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। মোৰ কথাটো হ'ল এই আমাৰ ভাৰতীয় গণ পৰিষদ দলৰ পৰা মোক প্ৰাৰ্থিত্ব দিছে মই শ্ৰী শৈলেন্দ্ৰ মালাকাৰ আৰু এই কাজিৰঙা সমষ্টিত সকলো ৰাইজৰ ভোটাৰ ৰাইজলৈ মোৰ অনুৰোধ যাতে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী শ্ৰী শৈলেন্দ্ৰ মালাকাৰ মই নিজে হওঁ আৰু আপোনালোকৰ আশীৰ্বাদ লৈ মই আগুৱাই যাম বুলি দৃঢ় প্ৰতিজ্ঞ। ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে পৰাস্ত কৰি বিজয় লাভ কৰিবলৈ সক্ষম হ'বনে? 100%। এইবাৰ জিকিবই আপুনি ধৰি লওক, আমি জিকিমেই। ভাৰতীয় জনতা পাৰ্টিয়ে যিজন ব্যক্তিক আমাক দিছে ইয়াত এই কাজিৰঙা সমষ্টিত, এখেত ইয়াত থলুৱা মানুহ নহয়, ইয়াৰ নহয়, এই লোকেল মানুহ নহয়। তাৰ পাছত 2 নম্বৰ হ'ল কি, এওঁৰ ব্যৱহাৰত আমাৰ এই যে কাজল দে এজন সমাজ সেৱক, তেখেতক এখেতে অপমান কৰিছে। এই সোণালী বঙালী মানুহ আমাৰ অসমৰ ৰাইজক কি জনাব? তেওঁলোকতো ওপৰৰ পৰা জাপি দিয়া মানুহ হয়, এওঁলোকে ওপৰৰ পৰা জাপি দিছে এইজনক। এওঁ আমাৰ ইয়াত কেতিয়াও নাহে আৰু আমাৰ জাতিৰ কথা তেখেতে ক'বই নোৱাৰে আৰু তেখেতে নকৰিব। তেখেতে দলৰ কথা, কাৰণ ইয়াৰ পৰা বহুতো আমাৰ এই দলৰ মানুহ বঙালী হিন্দু মানুহ গৈছে এছেম্বলিত কথা ক'ব নোৱাৰে, নকয় যে বঙালী মানুহৰ ইমান যে দুৰ্দশা হৈছে। আজি ৰাস্তা ঘাটবিলাক চাওক, বিভিন্ন জেগাত গাঁত হৈ আছে। আজি কৰাপশ্যন কিমান পৰিমাণে বাঢ়িছে। আপোনালোকতো সাংবাদিক বন্ধুসকল, আপোনালোকে যোৱা কংগ্ৰেছ আমলত যিখিনি 5 টকাত কাম হৈছিল, এতিয়া সেই টকাও দিব আপোনাৰ 5 গুণ 10 গুণ বেছি দিয়েও কাম নহয়। আজি আমাক কাৰ মাৰফতে যিটো কৰিলে নাগৰিকত্ব পোৱাৰ কোনো আমাৰ গ্ৰেণ্টি নেই। চাৰ্টিফিকেট চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিটো ৰুল তাৰ বাবে আমাৰ হিন্দু বঙালীসকলৰ বহুতো ক্ষতি হ'ব আৰু ইয়াৰ চিটিজেনশ্বিপ পোৱাৰ কোনো আশা নাই। দ্বিতীয় নম্বৰ হৈছে যে আমাৰ যিটো ভূমি আইনৰ ভিতৰত আমাৰ এই বসুন্ধৰা যিটো দিলে, মাটিৰ পাট্টা দিলে, আমাৰ হিন্দু বঙালীসকলক তাৰ পৰা বঞ্চিত কৰিছে। 19 লাখ মানুহ আজি NRCৰ পৰা বাদ পৰিছে। তাৰপাছত আপোনাৰ প্ৰায় 27 লাখ মানুহ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। এওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ দলে আজি এই প্ৰাৰ্থিত্ব 6টা জেগাত প্ৰদান কৰিব। আমি ভাবিছিলোঁ কংগ্ৰেছতো কিজানি বিজেপি চৰকাৰখন আমাৰ ভাল হ'ব, কিন্তু এই বিজেপি চৰকাৰে ভাষিক সংখ্যালঘু হওক, ধৰ্মীয় সংখ্যালঘু হওক আৰু ভাতৃত্ববোধ এনেভাৱে বিনষ্ট কৰিছে। ধৰ্মীয় বাতাবৰণত মানে উচতনিমূলক কিছু ভাৱধাৰা দি আমাক আজি বিভ্ৰান্ত কৰি আজি আমাৰ মাজত ঐক্য সংহতি, তাৰপাছত ভাতৃত্ববোধ নষ্ট কৰিছে। সমাগত নিৰ্বাচন আহি আছে আৰু বেছি এটা দিন নাই। আপোনাৰ ভোটাৰ ৰাইজসকলক কি জনাব? গতিকে মই সদায় ভোটাৰ ৰাইজক কওঁ, কাজিৰঙা সমষ্টিত গোটেই অসমৰ য'ত আছে আপোনালোকে নিজে বিবেচনা কৰিব আৰু আপোনালোকৰ এই বহুমূলীয়া ভোটটো এইবাৰ নিজে ভাবি চিন্তি আপোনালোকৰ বহুমূলীয়া ভোটটো দিব, যাতে অসমত শান্তি সম্প্ৰীতি বজাই থাকে। তাৰ প্ৰতি লক্ষ্য ৰাখি এই আমাৰ কলহৰ ছবিত ভোট দি আপোনালোকে জয়যুক্ত কৰক। আপোনালোকৰ আৱাজটো দিল্লীলৈকে যাব বুলি মই আশা কৰোঁ।